ডিব্ৰুগড় জিলা ওবিসি বোৰ্ডৰ গুৰুত্বপূৰ্ণ পদক্ষেপ 2020 বৰ্ষৰ শেষৰ দিনটোত অৰ্থাৎ 2021 বৰ্ষ আৰম্ভণি শুভক্ষণত হাতত ললে গুৰুত্বপূৰ্ণ পদক্ষেপ ওবিসি বোৰ্ডে বিভিন্ন আঁচনিৰ লগতে আৰ্থিকভাৱে পিছপৰা অন্যান্য শ্ৰেণীৰ লোকসকলৰ মাজত এই বোৰ্ডে প্ৰদান কৰি আহিছে সৌৰশক্তি চালিত লাইট আদিকে ধৰি বিভিন্ন সামগ্ৰী আৰু আজি বৰপথাৰৰ জিতু গগৈ নামৰ এজন লোকৰ কাষত থিয় হৈ ওবিসি বোৰ্ডৰ বিষয়ববী আৰু সমাজকৰ্মী তথা যুৱনেতা উজ্জ্বল ফুকনে এই বোৰ্ডৰ আঁচনিৰ জৰিয়তে প্ৰদান কৰে সৌৰশক্তি চালিত লাইট ফেন আদিকে ধৰি বিভিন্ন সামগ্ৰী উন্নত প্ৰযুক্তিৰে সোলাৰ বোৰ্ড বহুৱাই এইদৰে আৰ্থিকভাৱে থমকি ৰোৱা জিতু গগৈক সকাহ প্ৰদান কৰে ওবিসি বোৰ্ডৰ ডিব্ৰুগড় জিলা বিষয়ববীয়াসকলে আৰু ইয়াৰ পাছতে তেওঁলোকে ৰাজাভেটা বগীবিল আদি অঞ্চলৰ অন্যান্য শ্ৰেণী পিছপৰা হিতাধিকাৰীসকলৰ মাজত এই সেৱা আগবঢ়ায় এই দিশত ওবিসি বোৰ্ডৰ ডিব্ৰুগড় জিলা চেয়াৰমেন প্ৰশান্ত গগৈ কিছু মন্তব্য আছে মন্তব্য দাঙি ধৰিছো আজি ইয়াত ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত এজন দুখীয়া পৰিয়ালক আমি সোলাৰ লাইট আমি আজি দিছো এটো আমাৰ বোৰ্ডৰ এটা আঁচনি আছিল যে দুখীয়া ৰাইজক আমি যিসকলে আজি তাৰিখতো যে আমাৰ আধুনিক যুগতো ইলেক্ট্ৰিচিটি ব্যৱস্থা কৰি ল'ব পৰা নাই তো তেনেকুৱা ধৰণৰ ব্যক্তি আমি চিনাক্ত কৰি এনেকুৱা সোলাৰ লাইট দিয়া ব্যৱস্থা কৰিছোঁ তো এইটো এটা পৰিয়াল জিতু গগৈ তেখেতো যথেষ্ট দুখীয়া আপোনালোকে দেখিছে আৰু তেখেতকো এই ব্যৱস্থাটো কৰি দিয়া হৈছে আজি আৰু অহা নতুন বছৰৰ পৰা তেখেতে পোহৰৰ মুখ দেখিব পাব আৰু এই পোহৰে গোটেই সমাজখনৰ এটা বাৰ্তা কঢ়িয়াই আনিব আৰু সকলোৱে আমি দুখীয়া ৰাইজক তেনেকৈ সহায় সহযোগ ডিব্ৰুগড় জিলাখনৰ যিটো দায়িত্বত আপুনি আছে ইতিমধ্যে কিমান সংখ্যক মানুহৰ মাজত এই সুবিধা প্ৰদান কৰা হৈছে আমি গোটেই 7টা বিধানসভা সমষ্টিত বিভিন্ন সমষ্টিত আমি তেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আহিছোঁ ডিষ্ট্ৰিবিউশ্যন হৈ আছে তেনেকৈ পৰৱৰ্তী সময়ত কোনোবা যদি এনেকুৱা মানুহ থাকে আৰ্থিক পিছপৰা মানুহ তেওঁলোকে যোগাযোগ কৰিবলগীয়া হ'লে ওবিসি বোৰ্ডৰ লগত কেনেকৈ কিবা ব্যৱস্থা আছে কৰিব পাৰে আমি ওবিসি বোৰ্ডত মই অধ্যক্ষ হিচাপত আছোঁ আৰু বিভিন্ন বিধানসভা সমষ্টি কাম কাজ চাবলৈ কাৰণে আমাৰ সদস্য আছে তেনেকৈ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ কাৰণে উৎপল নেওগ আৰু এজন লালবাবু যাদৱ বুলি আছিলে তেনেকৈ বিভিন্ন বিধানসভা সমষ্টিত তেনেকুৱা ধৰণৰ সদস্য আছে আৰু তেখেতসকলৰ যোগেদি আমি হিতাধিকাৰী লিষ্টখন যুগুতাওঁ তাৰপিছত আমি বোৰ্ডৰ ফাইনেল কৰা হয় আৰু ইফালে আৰ্থিকভাৱে পিছ পৰি ৰোৱা জিতু গগৈৰ কাষত থিয় হৈ যুৱনেতা তথা সমাজকৰ্মী উজ্জ্বল ফুকনে কিছু ভাষ্য দাঙি ধৰিছে এই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে ইতিমধ্যে গম পাইছে ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা এই গাঁৱৰ জিতু গগৈ ঘৰৰ অৱস্থা আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁৰ ঘৰত আজিলৈকে কোনো ধৰণৰ বিদ্যুৎ ব্যৱস্থা হোৱা নাই আৰু তেখেতৰ এনে অৱস্থাত তেখেত থাকে যে তেওঁক যদি কাইলৈ কোনোবাই বিদ্যুৎ যোগাৰ কৰি দিয়ে তেতিয়াও তেওঁ হয়তো লাইটৰ বিল আদি এনেকুৱা দিয়াৰ ব্যৱস্থা তেওঁ নিজে কৰি ল'ব নোৱাৰে যিহেতু আমাৰ চৰকাৰৰ এটা আঁচনি আছে অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ যোগেদি আমি সেই আঁচনিৰ যোগেদি আজি জিতু গগৈ ঘৰত আমি এখন সোলাৰ প্লেট 5টা বাল্ব জ্বলিব পৰাকৈ আৰু এখন ফেনৰ ব্যৱস্থা আমি কৰি দিছোঁ এইটো আমাৰ বোৰ্ডৰ যিটো ডিব্ৰুগড় জিলা কমিটি আছে জিলা কমিটিৰ যোগেদি আমি তেখেতৰ ঘৰত এই দিয়া ব্যৱস্থা কৰিছোঁ আজি বছৰৰ শেষৰ দিনাখন আমি আশা কৰিছোঁ অহা 2021ৰ প্ৰথম দিনৰ পৰা তেখেতৰ ঘৰ পোহৰে উজ্জ্বলি উঠক তাৰে কামনা কৰি আজি আমি এই ব্যৱস্থাটো হাতত লৈছোঁ আজি আমি ডিব্ৰুগড়ৰ 4টা অঞ্চলত আমি লৈছোঁ ইয়াৰ পিছত আমি বৰপথাৰ যাম এনেধৰণে আকৌ বগীবিলতো আমি এনেধৰণৰ আজি বছৰৰ শেষৰ দিনা 4টা অঞ্চলত আমি এনে সোলাৰ প্লেট চৰকাৰৰ যিটো ব্যৱস্থা কৰি দিছে সোলাৰ প্লেট আমি লগোৱা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ এইটো গোটেইখিনি ফিটিং চৰকাৰে কৰিব এইটো চৰকাৰৰ হেৰি আছে খালি আমি যোগাযোগটো কৰি দিছোঁ অন্যান্য ওবিসি ডেভেলপমেণ্ট বোৰ্ডৰ আমাৰ চেয়াৰমেন আছে মেম্বাৰ আছে তেওঁলোকৰ লগত আমি লগ লাগি আমি যোগাযোগখিনি কৰাই দিছোঁ যাতে অঞ্চলৰ ৰাইজে পোহৰ পাওক তেওঁলোকৰ যাতে কোনো অসুবিধা নোহোৱাকৈ তেওঁলোক থাকিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থাটো কৰি দিছোঁ বাকি বস্তুখিনি চৰকাৰৰ ফালৰ পৰা যোগাৰ ধৰা হৈছে আৰু আজি এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত ডিব্ৰুগড় জিলা ওবিসি বোৰ্ডৰ চেয়াৰমেন প্ৰশান্ত গগৈ যুৱনেতা তথা সমাজকৰ্মী উজ্জ্বল ফুকনকে ধৰি বিভিন্ন গৰাকী ওবিসি বোৰ্ডৰ বিষয়ববীয়া তথা এই অঞ্চলৰ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল। নিউজ ডেস্ক ৰিপোৰ্ট RV TV।